নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি বিক্ৰীকৈ চেনেলটোত অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ইয়াত দেখিছে বাৰী এখন চফা কৰিবলৈ আছে আৰু তাতে কাম লাগি আছোঁ। আৰু বাৰী এতিয়া চফা কৰিব লাগে। ইয়াত ডাঙৰ গছ এজোপা আছে আৰু বাকী এই গছজোপা দেখিছে, এজোপা আম গছ হয়। এই গছজোপা প্ৰায় তেওঁলোকে কোৱা ৭৫ বছৰমান হৈ গ'ল বুলি কৈছে। আৰু এতিয়া তেওঁলোকে ইয়াত গছ ৰুম বুলি আহিছে, চাহ বুলি সেইবাবে এই গছজোপা যিহেতু অলপ ডাঙৰ হৈ গৈছে, সেইবাবে গছজোপা উঠাই দিবলৈ কৈছে। আৰু এতিয়া গছজোপা উঠাবলৈ লৈছোঁ। প্ৰথমতে গছজোপা উঠাওঁতে কি কৰিব লাগে, যিহেতু ডাঙৰ গছ হয়, গছ উঘালোতে বহুত সাৱধান হ'ব লাগে। সেইবাবে প্ৰথম এফালৰ পৰা গছজোপা চাই ল'ব লাগে। আৰু গছজোপা কোনফালে পেলাবলৈ গৃহস্থ কাম নিচান দিয়ে, সেইফালে পেলাবলৈ হ'লে প্ৰথম সুধি ল'ব লাগে। আৰু গছজোপা ধুনীয়াকৈ 4 স্কুৱাটো খান্দি ল'ব লাগে, তেতিয়া বেছি ভাল। 4 স্কুৱাটো খান্দি ল'লে ভাল। আৰু যিহেতু তেওঁলোকৰ গছজোপা কাঠৰ কাৰণেও কাঠো কৰিম কৈছে, আৰু মাজতে ভাঙি দিলে প্ৰব্লেম হ'ব। গছজোপা ডাঙৰ আছে বৃহৎ, আৰু ভাঙিবলৈতো সম্ভৱ নহয়। তথাপিও প্ৰথম 4 স্কুৱাটো ধুনীয়াকৈ খান্দি ল'ব লাগে। Bôi mà chết ra bôi. Bôi mà chết ra hay bôi, bôi. Ya. Bôi mà chết ra. গছজোপা এনেকৈ 4 স্কুৱাটো এফালৰ পৰা খান্দি ল'ব লাগে, তেতিয়া গছজোপা পেলাবলৈ অলপ সুবিধা হয়। আৰু মই ধুনীয়াকৈ আপোনালোকে চাওক, এনেকৈ এইটো ছিষ্টেমত 4 স্কুৱাটো খান্দি ল'ব বিচাৰিছোঁ, আৰু এনেকৈ খান্দি আছোঁ। আৰু অলপ তললৈকে খান্দিব লাগে, যিহেতু এইবিলাক গছৰ শিপাটো ডাঙৰ ডাঙৰ থাকে, সেইবাবে অলপ দকৈ খান্দিব লাগে। আৰু নতুন যিসকলে ড্ৰাইভাৰ চাইছে, যদি ডাঙৰ গছ উঘলা নাই, এনেকৈ চাওক ধুনীয়াকৈ চাই ল'ব লাগে, খান্দি ল'ব লাগে ছাইডটো। আৰু তেতিয়া গছজোপা পেলাবলৈ সুবিধা হয়। এনেকৈ মোৰ নিচিনা এনেকৈ ধুনীয়াকৈ খান্দি ল'ব। আৰু মই এনেকৈ খান্দি লৈছোঁ ধুনীয়াকৈ। শিপা, যিহেতু গছবিলাকৰ শিপা বহুত থাকে, সেইবাবে শিপাবিলাক বকেটেই কাটিব লাগিব, বকেট দি পিনি। আৰু অলপ দকৈ খান্দিলে সুবিধা হয়, যিহেতু শিপাবিলাক বহুত তললৈ গুচি যায়। এনেকৈ ধুনীয়াকৈ প্ৰথম 4 স্কুৱাটো খান্দি ল'বলৈ চেষ্টা কৰিব। আৰু এইফালে চাওক, বৰ্তমান মোৰ খান্দি সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। আৰু হ'লেও এক ছাইড বাকী আছে, সেইটো ছাইড পূৰা সম্পূৰ্ণ খান্দি নিদিওঁ, ওপৰে ওপৰে অলপ খান্দি ল'ম, তাৰপিছত হৈ যাব। আৰু ঠিক গছজোপা এতিয়া খান্দি হৈ গ'ল। আৰু চাওক ধুনীয়াকৈ 4 স্কুৱা খান্দি ল'লোঁ। আৰু এতিয়া লাহেকৈ বকেটে এনেকৈ চাওক ধুনীয়াকৈ বৰ অবজাৰ্ভ কৰিব নালাগে, আস্তে আস্তে কামটো কৰিব লাগে। যিহেতু এইবিলাক ৰিক্স হয়, যদি ভালকৈ কাম নকৰিলে নিজৰ গাড়ীৰ ওপৰত পৰি যাবহি। সেইবাবে ধুনীয়াকৈ চাওক এনেকৈ খান্দি ল'ব লাগে। আৰু এনেকৈ ঢালি দিলে গছজোপা পৰি যায়। আৰু গছৰ মূঢ়া উঘালিবলৈ অলপ কষ্ট হয়, কিন্তু গছজোপা থাকোঁতে বেছি সুবিধা হয় গছজোপা উঘালিবলৈ। আৰু ঠিক এনেদৰেই গছজোপা মই পেলাই দিলোঁ। আৰু যিহেতু গছ কি কৰিব, গছ কটাটো বা অলপ ৰাইজে এইটো বেয়াই পায়। এতিয়া পৰিস্থিতি আমাৰ কামেই এইটো, যিহেতু গৃহস্থ বাগান খুলিব লৈছে, আমাৰতো কামেই এইটো যে এই ক'ত গছ উঘলা কিবা কৰা আমাৰ ডিউটি হয়, এইটো যিহেতু কৰিবই লাগিব। বেয়া লাগিলেও কোনো কথা নাই, যিহেতু মালিকে আমাক দৰমহা দিছে, আমি মালিকৰ আণ্ডাৰত কাম কৰি আছোঁ, এইবিলাক কামত পঠাই আমিতো কৰিবই লাগিব।
আৰু গছ এজোপা ৰাস্তা কিনাৰ গছ নহয়, গৃহস্থৰ নিজৰ মানে বাৰী গছ হয়। আৰু যিহেতু তেওঁলোকে বাগান ৰুব বিচাৰিছে, আৰু বাগান ৰুলে মানে ডাঙৰ গছ থাকিলে অলপ প্ৰব্লেম হৈ গম পাইছে। সেইবাবে মানে তেওঁলোকে গছজোপা উঘালি ল'ব বিচাৰিছে, আৰু তেওঁলোকৰ ঘৰটো বনাবলগীয়া আছে বোলে, যে কাঠৰো প্ৰয়োজন হৈছে। এই গছজোপা কাঠো ইউজ কৰিব কাঠত, আৰু বাগানখনো মানে চাহ পুলি ৰুম বুলি কৈছে, চাহ বাগান খুলিম কৈছে তেওঁলোকে। আৰু গছজোপা অলৰেডি প্ৰায় শেষ হৈ গ'ল। এনেকেই গছ উঘালিব যদি উঘালে কোনোবা JCB দ্বাৰা। আৰু ভিডিঅ'ত দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এই ভিডিঅ'টো নতুন কোনোবাই চাইছে, চেনেলটো নতুনকৈ যদি আহিছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আৰু আজিলৈ বেছি নকওঁ, ইমানতে সামৰণি মাৰিছোঁ। হৈ যাব